ইউটিউব চেনেল এটা খোলাৰ আগতে এই কেইটামান কাম ভুলতো নকৰিবা। আৰু যদি তোমালোকে আগতে চেনেল খুলিছা তেনেহ'লে তোমালোকে তোমাৰ চেনেলটোত যাই কেনে এইকেইটা বস্তু এবাৰ ভালকৈ চাই ল'বা। নহ'লে তুমি ইউটিউবত যিমানে কষ্ট নকৰা কিয় তুমি কেতিয়াও এজন ছাকচেছফুল ইউটিউবাৰ হ'বই নোৱাৰিবা। আমাৰ অসমৰ কথা ক'বলৈ গ'লে ডিম্পু দা, বিকাশ দা, বি বইজ এনেকুৱা ধৰণৰ বহুতো ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকক চাই কেনে ইউটিউব চেনেলটো এটা সকলোৱে খুলি লয়। বাট কেইদিনমান নাই নোহোৱা ভিডিঅ' আপলোড দিয়াৰ পিছত যেতিয়া সিহঁতৰ ভিডিঅ'বিলাকত ভিউ নহা হৈ যায় তেতিয়া সকলোৱে ইউটিউবত ভিডিঅ' দিয়া বন্ধ কৰি দিয়ে। বাট ইউটিউবটো এনেকৈ নচলে যেনেকৈ আমি ভাবোঁ। মেক্সিমাম মানুহে এনেকৈ ভাবে ময়ো এটা ইউটিউব চেনেল খুলিম, কেইদিনমান ভিডিঅ' দিম, তাৰপিছত মোৰো ভিউজ আহিব, ময়ো ডিম্পু দাৰ দৰে পপুলাৰ হৈ যাম আৰু ময়ো ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰিম। বাট এনেকুৱা একেবাৰে নহয়। যদি তোমালোকে নজনাকৈ ষ্টাৰ্টিঙৰ পৰা ইউটিউব চেনেল এটা খোলা তেনেহ'লে তোমালোকৰ শিকাতে 2 পৰা 3 বছৰ এনেই গুচি যাব। বাট সকলোৰে হাতত ইমান টাইম নাথাকে। চ' আজিৰ এই ভিডিঅ'টোত মই তোমালোকক শিকাম ভালকৈ এটা ইউটিউব চেনেল কেনেকৈ খুলিব লাগে, যাতে তোমালোকে এটা ভিডিঅ' দিয়াৰ পিছতে ইউটিউবটোৱে গম পায় তোমালোকে এইটো কি ভিডিঅ' দিছা আৰু এই ভিডিঅ'টো কোনবিলাক মানুহক দেখুৱাব লাগিব, যাতে সেই মানুহবিলাকে এই ভিডিঅ'টোৰ প্ৰতি ইণ্টাৰেষ্টেড হয় আৰু এই ভিডিঅ'টো চায়। এই ভিডিঅ'টো চালেহে তোমালোকৰ মানুহবিলাকক অডিয়েঞ্চক ভাল লাগিলেহে তোমালোকৰ ভিডিঅ'টো লাইক কৰিব আৰু চাব খুজিলেহে ছাবস্ক্ৰাইব কৰিব। এনেকৈহে তুমি গ্ৰ'থ তোমাৰ চেনেলটো গ্ৰ'থ হ'ব আৰু তুমি এজন ছাকচেছফুল ইউটিউবাৰ বা ছাকচেছফুল কণ্টেণ্ট ক্ৰিয়েটাৰ হ'ব পাৰিবা। চ' ইউটিউব চেনেল এটা খোলা বেছি ডাঙৰ কথা নহয় আৰু বেছি টাইমো নালাগে, জাষ্ট 2 মিনিট লাগিব। বাট ইউটিউব চেনেল এটা খোলাৰ আগতে তোমালোকক বহুত কথা ভাবিব লাগিব ভালকৈ। চ' ফাৰ্ষ্ট কথা হ'ল তোমালোকে কি ভিডিঅ' বনাবা। আমাৰ অসমত বহুতে ডিম্পু দাৰ পৰা ইনস্পায়াৰ্ড হৈ কিনে ব্লগিং চেনেল আৰম্ভ কৰি দিয়ে। বাট সিহঁতৰ ব্লগিঙৰ প্ৰতি নলেজ একেবাৰে জিৰ' থাকে। চ' তোমালোকে এইটো নকৰিবা। তোমালোকে ক্ৰিকেট খেলি ভাল পোৱা, ক্ৰিকেটৰ কাৰণে এটা ইউটিউব চেনেল খোলা। তোমালোকে কমেডি কৰি ভাল পোৱা, তোমালোকে কমেডিৰ এটা ইউটিউব চেনেল খুলি লোৱা। তোমালোকে যদি ব্লগিং কৰি ভাল পোৱা তেনেহ'লে ব্লগিঙৰ কাৰণে ইউটিউব চেনেলটো খুলিবা। চ' ফাৰ্ষ্ট তোমালোকে এইটোৱে ডিচাইড কৰিবা তোমালোকে কি কেটাগৰী, এডুকেশ্যন, কমেডি, ব্লগিং, ফুড ব্লগিং, এইবিলাক ভাবি ল'বা। তাৰপিছত তোমালোকে ইউটিউব চেনেলটোৰ নামটো কি থবা, ভাল চাই এটা নাম চিলেক্ট কৰিবা যাতে তোমাৰ সেই নামটোত আৰু বেলেগ চেনেল নাথাকেই। তাৰপিছত তোমালোকে কি ভাষাত ভিডিঅ'টো বনাবা, অসমীয়া ভাষাত বনাবা নে হিন্দীত বনাবা, এইটো ভালকৈ ভাবি ল'বা। তাৰপিছত তোমালোকৰ আৰু ভাবিবলগীয়া একো নাই। তোমালোকৰ এখন ফটো বা তোমালোকে যি ফটো থ'ব খোজা তোমাৰ ইউটিউব চেনেলটোৰ লগত সেইটো চিলেক্ট কৰি ল'বা। এণ্ড এতিয়া আহা মই তোমালোকক শিকাই দিওঁ কেনেকৈ ইউটিউব চেনেলটো খুলিব লাগে। প্ৰথমতে তোমালোকে ইয়াতে ইউটিউব এপটো অ'পেন কৰি ল'বা। যদি তোমালোকে পাৰা তেনেহ'লে ইউটিউব চেনেল খুলিবৰ কাৰণে এখন নতুন জিমেইল একাউণ্ট খুলি ল'বা। তাৰপিছত তলৰ পিনে ৰাইট ছাইডত এটা ইউ বুলি লিখা আছে তাতে ক্লিক কৰি দিবা আৰু ওপৰত চোৱা ক্ৰিয়েট এ চেনেল লিখা আছে তাতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ পিছত ভালকৈ চাই লোৱা। ইয়াতে প্ৰথমতে তোমালোকৰ নামটো লিখিব আছে, ইয়াতে তোমালোকে চিলেক্ট কৰি ল'বা। ইয়াতে নামটো তোমালোকৰ যি লিখিব মন যায় সেইটো লিখি দিবা তোমাৰ ইউটিউব চেনেলটোৰ নামটো। মোৰ জিমেইল একাউণ্টখনত বিকি ডিক'ডছ লিখা আছে। চ' ইয়াতে মোৰ নামটো আগৰ পৰা আহি গৈছে আৰু মই এইটোৱে ছেভ কৰি দিম কাৰণ মই এইটো নামে ৰাখিম এই চেনেলটোত। তাৰপিছত তোমালোকে ইয়াতে তলত চোৱা চেনেলৰ হেণ্ডেলটো আছে। চ' হেণ্ডেলৰ কামটো কি জানা, এটা নামৰে বহুকেইটা চেনেল থাকিব পাৰে বাট সকলো চেনেলবিলাকৰ হেণ্ডেলটো বেলেগ বেলেগ থাকে। এতিয়া ওপৰত তোমালোকে চোৱা ইয়াতে তোমালোকক ইউটিউব চেনেলটোৰ লগ'টো দিব দিছে। চ' যদি তোমালোকে ইয়াতে নিজৰ ফটো থ'ব খুজিছা তেনেহ'লে ফটো থ'ব পাৰা আৰু যদি তোমালোকে লগো বনাইছা তেনেহ'লে নিজৰ ইউটিউব চেনেলটোৰ লগ'টো ৰাখি দিবা। আৰু যদি তোমালোকে ইউটিউব চেনেলৰ লগো আৰু বেনাৰ বনাব নাজানা তেনেহ'লে মোক কমেণ্টত জনাই দিবা। মই নেক্সট ভিডিঅ'ত তোমালোকক ইউটিউব চেনেলৰ লগো আৰু বেনাৰ বনাব শিকাই দিম। তোমালোকৰ লগোটো আপলোড কৰাৰ পিছত তোমালোকে ইয়াতে ক্ৰিয়েট চেনেলত ক্লিক কৰি দিবা, যাৰ পিছত তোমালোকৰ অলপমান লোডিং ল'ব। তাৰপিছত তোমালোকৰ চেনেল ক্ৰিয়েট কৰি ৰেডি হৈ যাব। এণ্ড এতিয়া তোমালোকে ভিডিঅ' আপলোড দিব পাৰা। বাট এতিয়া আমাৰ ইউটিউব চেনেলটোৰ জাষ্ট আধা প্ৰচেছহে কমপ্লিট হৈছে। এতিয়া তোমালোকৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'বা আৰু অ'পেন কৰি লোৱাৰ পিছত যাই কেনে তাতে হয়তো ইউটিউব চাৰ্চ কৰিবা আৰু নহ'লে এইটো চাৰ্চ কৰি দিবা। ডাইৰেক্টলি ইউটিউব চাৰ্চ কৰিলে কিছুমানৰ কি হয় ডাইৰেক্ট ইউটিউব এপটোৱে অ'পেন হয়। বাট আমাৰ ইয়াতে ক্ৰম ব্ৰাউজাৰত নিজৰ ইউটিউবটো অ'পেন কৰিব লাগে। চাৰ্চ কৰাৰ পিছত তোমালোকে ওপৰত 3টা ডট দেখিবা পাইছা, তাতে ক্লিক কৰিবা। তাতে ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে চাবা অলপমান তলত আহিবা, ইয়াতে ডেস্কটপ মোডটো অন কৰি দিবা, এইটো তোমালোকৰ অফ থাকিব। ইয়াৰ পিছত তোমালোকে আকৌ এবাৰ ওপৰত চাবা, ইয়াতে তোমাৰ প্ৰফাইলটো দিয়া থাকিব, তাতে এবাৰ ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত ইয়াতে ভিউ ইয়ৰ চেনেল বুলি লিখা আহিব, তোমালোকে
ইয়াতে ক্লিক কৰি দিবা আকৌ এবাৰ ওপৰৰ পিনে চাবা ইয়াতে কাষ্টমাইজ চেনেল লিখা ওলাব তাতে তোমালোকে ক্লিক কৰি দিবা তাতে ক্লিক কৰাৰ পিছত তোমালোকে অটোমেটিকলি এনেকুৱা এটা ইণ্টাৰফেচত আহি পাবা ইয়াতে তোমালোকে আকৌ এবাৰ লগোটো দিব পাৰা যদি তোমালোকে লগোটো দিয়া নাই আমিতো লগোটো দিছোঁ তাৰপিছত আৰু ইয়াতে তোমালোকে বেনাৰখনো দিব পাৰা যদি তোমালোকে ইউটিউব বেনাৰ বনাইছা তেনেহ'লে দি দিবা আৰু যদি বনাব নাজানা তেনেহ'লে মোক কমেণ্টত জনাই দিবা মই তোমালোকক বেনাৰ কেনেকৈ বনাই নেক্সট ভিডিঅ'ত শিকাই দিম ইয়াতে মই মোৰ বেনাৰখন ভালকৈ এডজাষ্ট কৰি কেনে ডান কৰি দিলোঁ এতিয়া তোমালোকে তলৰ পিনে চাবা তলৰ একদম কৰ্নাৰত ইয়াতে তোমালোকক এটা ছেটিংছৰ মানে আইকন দেখুওৱা আছে তাতে তোমালোকে এবাৰ ক্লিক কৰি দিবা ইয়াতে তোমালোকক ছেকেণ্ড নাম্বাৰ অপশ্যনটোত চেনেল লিখা আছে ইয়াতে ক্লিক কৰি দিবা ইয়াতে তোমালোকক কাণ্ট্ৰি চিলেক্ট কৰিব দিছে ইয়াতে তো মই ইণ্ডিয়া বুলিয়ে চিলেক্ট কৰিম তোমালোকে ইণ্ডিয়া বুলি চিলেক্ট কৰি ল'বা ইয়াৰ তলৰ অপশ্যনটোত তোমালোকক কীবৰ্ড লিখিব দিছে ইয়াতে তোমালোকৰ ফাৰ্ষ্ট অফ অল তোমালোকৰ চেনেলটোৰ নাম লিখি দিবা তাৰপিছত তোমালোকে কি কেটাগৰীত ভিডিঅ' বনোৱা তেনেকুৱা 4-5টামান কীৱৰ্ড লিখি দিবা যাতে কোনোবাই যদি তোমাৰ ইউটিউব চেনেলটোৰ নামটো চাৰ্চ কৰে আৰু ইয়াতে যদি তোমালোকৰ কীবৰ্ডটো দিয়া থাকে তেনেহ'লে তোমাৰ চেনেলটো ফাৰ্ষ্টত আহি যাব কীবৰ্ড কেইটা লিখা হোৱাৰ পিছত ওপৰৰ পিনে এডভান্স ছেটিংছত ক্লিক কৰি দিবা তাৰপিছত ইয়াতে এইটো অপশ্যন চিলেক্ট কৰি ল'বা তাৰপিছত তোমালোকে লেফ্ট ছাইডে আপলোড ডিফল্টত ক্লিক কৰি দিবা ইয়াতে তোমালোকক ভিডিঅ' টাইটেল আৰু ডিছক্ৰিপশ্যন আগতীয়াকৈ লিখি থ'ব দিছে মানে ইয়াতে যদি তোমালোকে ইউটিউবৰ টাইটেল আৰু ডিছক্ৰিপশ্যন আগতীয়াকৈ লিখি থোৱা তেনেহ'লে প্ৰত্যেকটো ভিডিঅ'তে সেই টাইটেল আৰু ডিছক্ৰিপশ্যনটো অলৰেডি লিখা থাকিবই তোমালোকক আৰু এক্সট্ৰাকৈ লিখিব নালাগে ডিছক্ৰিপশ্যনত তোমালোকে ইয়াতে ইনষ্টাগ্ৰাম লিংক আৰু ফেচবুক লিংক দি থ'ব পাৰা বাট টাইটেলটো সকলো ভিডিঅ'ৰে বেলেগ বেলেগ থাকে চ' এইটো নিলিখাটোৱেই ভাল হ'ব তাৰপিছত ইয়াতে তোমালোকে তলত চাব পাৰা ভিজিবিলিটি বুলি লিখা থাকে ইয়াতে তোমালোকে ভিডিঅ'টো আপলোড দিয়াৰ পিছতে ডাইৰেক্ট পাব্লিছ হ'ব নে আনলিষ্টেড থাকিব নে প্ৰাইভেট থাকিব এইটো মানে ইয়াতে চিলেক্ট কৰিব আহে তোমালোকে যিহেতু নতুন চ' মই ইয়াতে পাব্লিছে চিলেক্ট কৰিব ক'ম কাৰণ তোমালোকে ইয়াতে ভিডিঅ' আপলোড দিয়াৰ পিছত বহুত এটা প্ৰচেছ থাকে সেইটো তোমালোকে নাজানা তাৰ কাৰণে ইয়াতে তোমালোকে পাব্লিছে চিলেক্ট কৰি দিবা ইয়াৰ পিছত তোমালোকে আকৌ ওপৰত এডভান্স ছেটিংছত ক্লিক কৰি দিবা ইয়াতে তোমালোকে ভিডিঅ' লেংগুৱেজ আৰু কেটাগৰীটো চিলেক্ট কৰি দিবা যিহেতু মই এছামিছত ভিডিঅ' বনাম চ' মই ইয়াতে লেংগুৱেজটো মোৰ এছামিছে চিলেক্ট কৰিম আৰু তোমালোকে যদি হিন্দী ইংলিছ বাংলা যি মানে লেংগুৱেজত ভিডিঅ' বনোৱা সেইটো তোমালোকে চিলেক্ট কৰি দিবা ইয়াতে তোমালোকে কেটাগৰীটো যি কেটাগৰী ভিডিঅ' বনোৱা তোমালোকে সেইটো কেটাগৰী চিলেক্ট কৰিবা যদি তোমালোকে কিবা ইনফৰ্মেটিভ ভিডিঅ' বনোৱা তেনেহ'লে এডুকেশ্যন চিলেক্ট কৰিবা ফিটনেছৰ হ'লে ফিটনেছ চিলেক্ট কৰিবা আৰু ব্লগিঙৰ হ'লে ব্লগিং চিলেক্ট কৰিবা গেমিঙৰ হ'লে গেমিং চিলেক্ট কৰিবা যিহেতু মই ইনফৰ্মেশ্যন প্ৰভাইড কৰিম চ' মই ইয়াতে এডুকেশ্যনৰ মানে এইটো চিলেক্ট কৰি ল'ম কেটাগৰী চিলেক্ট কৰাৰ পিছত তোমালোকৰ একো কৰিবলগীয়া নাই তোমালোকে তলত এইটো ৰাইট ছাইডত এটা ছেভ বুলি অপশ্যন আছে তাতে ক্লিক কৰিবা এণ্ড দেন তোমাৰ চেনেল ক্ৰিয়েট হৈ ৰেডি হৈ গ'ল জাষ্ট এতিয়া তোমালোকে কনচিষ্টেণ্টলি ভিডিঅ' দি থাকা ভিডিঅ' দিয়া নেৰিবা নহ'লে তোমালোকে কেতিয়াও গ্ৰ' কৰিব নোৱাৰিবা আৰু পপুলাৰ হোৱাৰ পিছত মোক পাহৰি নাযাবা দেই চ' মিছ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল আশা কৰিছোঁ মই তোমালোকক মোৰ সকলোবোৰ কথা ভালকৈ বুজাব পাৰিছোঁ আৰু যদি বুজি পোৱা নাই তেনেহ'লে কমেণ্টত নিশ্চয় জনাবা মই তোমালোকক নেক্সট ভিডিঅ'ত ভালকৈ বুজোৱাৰ চেষ্টা কৰিম আৰু যদি তোমালোকে এজন ছাকচেছফুল ইউটিউবাৰ বা কণ্টেণ্ট ক্ৰিয়েটাৰ বা ৰীল বনাই মানে ছ'চিয়েল মিডিয়াত যদি গ্ৰ' কৰিব খুজিছা অসমীয়াত মই তোমালোকক সকলোবোৰ বস্তু ইয়াতে শিকাম চ' মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোক লাইক এণ্ড চেনেলটোক ছাবস্ক্ৰাইবটো কৰি দিছাই যদি কৰি দিছা তেনেহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে বাই বাই